এতিয়া ৰাসৰ বতৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৃত কাৰ্যসূচীৰে উদযাপন হৈ আছে শ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ। ধেমাজি জিলাৰ চিমেনমুখ পঞ্চায়তৰ মাজৰবাৰীস্থিত সাৰ্বজনীন ৰাস মন্দিৰতো যোৱা 15 নৱেম্বৰৰ পৰা 9 দিনীয়া কাৰ্যসূচীৰে উদযাপিত হৈ আছে 40 সংখ্যক মাজৰবাৰী ৰাসমেলা। 9 দিনীয়া ৰাসমেলাখনত বুধবাৰে নিশা সমাগম হয় 80 সহস্ৰাধিক লোকৰ। প্ৰদৰ্শিত হৈছে মূৰ্তি ৰাস। শতাধিক মৃন্ময় মূৰ্তিৰ জৰিয়তে প্ৰদৰ্শন কৰা হৈছে ৰাস। মঞ্চত চলিছে প্ৰতিনিশাই বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে নৃত্য প্ৰতিযোগিতা। আমন্ত্ৰিত সাংস্কৃতিক দলৰ দ্বাৰা পৰিৱেশন কৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৰাসমেলা উপলক্ষে বিস্তৃত আয়োজন কৰিছে ৰাস উদযাপন সমিতিয়ে। ৰাসমেলাত সৰু বৰ 3 সহস্ৰাধিক বিপণী, খাদ্যমেলাত শতাধিক বিভিন্ন থলুৱা খাদ্য সম্ভাৰৰ বিপণী, আনন্দ মেলা আদিৰে উখল মাখল পৰিৱেশ। বিৰলি বাট নোপোৱা অৱস্থা হৈছে উদযাপনস্থলীত। এইবাৰ ৰাসমেলাৰ অন্যতম আকৰ্ষণ হৈছে বৃন্দাবন উদ্যান। মনোৰঞ্জনৰ প্ৰায় সকলোবোৰ উপাদান সংলগ্ন কৰি অতি নান্দনিক ৰূপত স্থাপন কৰা হৈছে এই বৃন্দাবন উদ্যান। ইয়াত প্ৰৱেশ কৰিলে সকলো বয়সৰ লোকক মন্ত্ৰমুগ্ধ কৰিব পৰাকৈ সজাই পৰাই তোলা হৈছে এই বৃন্দাবন উদ্যানখন। মুঠতে মনোৰঞ্জনৰ কোনো বিষয়কে বাদ দিয়া নাই উদযাপন সমিতিয়ে। অহা 23 নৱেম্বৰলৈকে চলিবলগীয়া ৰাসমেলাৰ বাকী থকা দিনকেইটাত ৰাইজৰ সম্পূৰ্ণ সঁহাৰি কামনা কৰিছে উদযাপন সমিতিয়ে। নমস্কাৰ, আমাৰ এই মাজৰবাৰী 40তম ৰাস পূজা উপলক্ষে এবাৰ আমি বৃন্দাবন পাৰ্কখন খুলিছোঁ। যোৱা বছৰ খুলিছিলোঁ, এবাৰ ছেকেণ্ডবাৰ। কিন্তু এইবাৰ যোৱা বছৰতকৈ এইবাৰ আৰু বহুত আনন্দিত হৈছোঁ, বহুত ভাল লাগিছে। সমাগম দেখিছোঁ, আশা কৰিছোঁ এনেকুৱা সমাগম আৰু হ'ব। এতিয়ালৈকে আৰু 3 দিনমান আছে। আমাৰ এই ইয়াত সকলো সুবিধাই পাব। চেল্ফি পইণ্ট যেনেকুৱা চেল্ফি পইণ্ট আছে 10টামান, সৰু সুৰা ঘৰ আছে প্ৰায় 10টামান আছে। তাৰপিছত ফাউণ্টেন আছে 2টামান। এইপিনে আকৌ ডিজাইনাৰটো আমাৰ চলি আছে। প্ৰায় ইয়াত যদি দৰ্শক আহে, দৰ্শক আহিলে তাৰ মনটো নিশ্চয় আনন্দ হ'ব। আশা কৰোঁ দৰ্শক আহিলে আৰু বেছিকৈ আনন্দ পাব বুলি আশা কৰিছোঁ। আৰু সৰু সৰু বাচ্চাৰ কাৰণে চাবলগীয়া বহুত কিবা কিবি বস্তু আছে, যেনেকুৱা চেল্ফি পইণ্ট আছে, ফাউণ্টেন আছে, তাৰপিছত আৰু চাবলগীয়া বহুত কিবা কিবি আছে, যাতে সৰু ল'ৰা ছোৱালী আমাৰ এই পাৰ্কত সোমালে সিহঁতৰ মন যাব যে যাতে আমি গোটেই ৰাতি ইয়াত থাকিব পাৰিম ভালদৰে। সেই সকলো সুবিধাখিনি ইয়াত আছে। ঠিক আছে, ব্যৱস্থা খাদ্যও আছে ইয়াতে। সকলো ৰাইজক অনুৰোধ জনাইছোঁ যাতে সকলো ৰাইজে ইয়াত আহি আনন্দ উপভোগ কৰে। এয়া ৰাইজক জনাইছোঁ। আমাৰ ইয়াত 40তম মাজৰবাৰী ৰাসমেলা চলি আছে। আমাৰ আৰম্ভ হৈছে 15 নৱেম্বৰৰ পৰা 23 নৱেম্বৰ শেষ নিশা, 24 তাৰিখ ৰাতিপুৱা সমাপ্ত হ'ব। তো তাৰে আপোনাৰ বিশেষকৈ ভক্তৰ বহুতেই সমাগম হৈছে। প্ৰায় প্ৰতিদিনে আপোনাৰ 70-80 হাজাৰকৈ লোক অহা যোৱা হৈছে। আপুনি যিকোনো হোটেলত যাব জেগা নাপাব, তো মিঠাই দোকানত যাব মিঠাই খাবলৈ জেগা নাপাব। আৰু তাতে লগতে আমাৰ সুবিধা আছে আনন্দ মেলাত, মীনা বজাৰ, তাতো আপোনাৰ যথেষ্ট ভিৰ হয়। তাৰপিছত আৰু আছে আমাৰ বৃন্দাবন পাৰ্ক, আমাৰ কমিটিৰ ল'ৰাই বনাইছে। ইয়াত বিশেষ ৰাইজে উপভোগ কৰিব পাৰিব। ৱেটিং ছেট আছে, বহি জিৰণি কৰিব পাৰিব। তো আৰু এওঁলোকে ডান্সৰ সুবিধা আছে, ফূৰ্তি কৰিব এওঁলোকে ডান্সো কৰিব পাৰিব। মোটামুটি আপোনাৰ 80-90 হাজাৰ ক্ৰমাগতভাৱে বাঢ়িছে নেকি? ক্ৰমাগতভাৱে প্ৰতি বছৰে আমাৰ বাঢ়ি গৈ আছে। ইয়াত খাদ্যমেলাত কিমান দোকান আছে? খাদ্যমেলাত আপোনাৰ সম্পূৰ্ণ মিলাই আমাৰ 3000ৰ ওপৰত 3200-3300মান দোকান হ'ব। সৰু ডাঙৰ মিলাই ইয়াতে আপোনাৰ হোটেল আছে, মিঠাই দোকান আছে, ষ্টেচনাৰী আছে, কাপোৰ আছে, জোতা চপ্পলৰ দোকান আছে, বিভিন্ন ধৰণৰ দোকান আছে। আনন্দ মেলা আছে, তাৰপিছত আপোনাৰ বাণিজ্য মেলা আছে। 3000ৰ ওপৰত 3200-3300 দোকান আছে। মই সমগ্ৰ ৰাইজক এইটোৱে আহ্বান জনাম, বিগত বছৰৰ দৰে এইবাৰো সুন্দৰকৈ আপোনালোকে উপভোগ কৰি আছে। আৰু বাকী থকা এই দিন 4টা ধুনীয়াকৈ চবেই আহি সুন্দৰকৈ মেলাখন উপভোগ কৰিব পাৰিব। চবকে মোৰ ফালৰ পৰা কমিটিৰ ফালৰ পৰা মই মাজৰবাৰী 40তম ৰাসলীলা সমিতিৰ সম্পাদক হিচাপে চবকে নিমন্ত্ৰণ আহ্বান জনাইছোঁ। প্ৰতি এই দিনকেইটা সুন্দৰকৈ আহি চাব পাৰিব। ধেমাজিৰ পৰা ৰাজচুতীয়া ৰিপৰ্ট, IND 365 অসম নৰ্থ ইষ্ট।